সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেল KB আছামিজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকক লাচিত ফুকন কবিতাটিৰ প্ৰশ্নোত্তৰসমূহ দিবলৈ ওলাইছোঁ। লাচিত ফুকন কবিতাটিৰ চমু প্ৰশ্নোত্তৰকেইটা 1 নম্বৰ প্ৰশ্নোত্তৰকেইটা মই কৈ দিছোঁ, তোমালোকে তাৰ পৰা লিখি ল'বা আৰু দীঘল প্ৰশ্নোত্তৰসমূহ মই লিখি দিছোঁ আৰু ইব্ৰাহিমৰ কাহিনীটো তোমালোকে পাঠৰ চমু টোকাত আছে, তাৰ পৰা তোমালোকে লিখি ল'বা আৰু পাঠটি মই বৰ্ণনা কৰি দিছোঁ। সেই ভিডিঅ'টো এবাৰ চাই ল'বা, আগৰ ভিডিঅ'টো। তাৰপিছত তোমালোকে প্ৰশ্নোত্তৰসমূহ বুজি ল'বা, শুনি ল'বা, তাৰপিছত তোমালোকে প্ৰশ্নোত্তৰসমূহ লিখিবা। প্ৰশ্নোত্তৰসমূহ মোৰ ডেছক্ৰিপশ্যন বক্সলৈ গৈ PDF ফাইল খুলিলে তোমালোকে পাবা। তেতিয়াহ'লে এতিয়া আহাচোন প্ৰশ্নোত্তৰ শিতানলৈ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহোঁ প্ৰশ্ন উত্তৰৰ শিতানলৈ। লাচিত ফুকন কবিতাটিৰ তোমালোকক মই আগৰ ভিডিঅ'টোত মই বুজাই দিছোঁ ভালকৈ। তোমালোকে প্ৰশ্ন উত্তৰসমূহ তাতে বহুতখিনি প্ৰশ্ন উত্তৰ তোমালোকে পাবা। এতিয়া ক প্ৰশ্নৰ অতি চমু প্ৰশ্নৰ উত্তৰ 5টা আছে। এই 5টা প্ৰশ্ন মই লিখি দিয়া নাই, মই কৈ দিওঁ, তোমালোকে লিখি ল'বা। তেনে ইজি। দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত কি কবি হিচাপে জনাজাত? দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত দোমোজাৰ কবি বা যুগসন্ধিক্ষণৰ কবি বুলি জনাজাত। দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্যপুথিখনৰ নাম কি? দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্যপুথিখনৰ নাম হ'ল সাগৰ দেখিছা। দেৱকান্ত বৰুৱাৰ কোনটো কবিতাত প্ৰথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায়? দেৱকান্ত বৰুৱাৰ আমি দুৱাৰ মুকলি কৰোঁ কবিতাটিত প্ৰথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায়। দেশৰ বাতৰি শুনিবানে বীৰ, ইয়াত বীৰ বুলি কাৰ কথা কোৱা হৈছে? ইয়াত বীৰ বুলি লাচিত বৰফুকনৰ কথা কোৱা হৈছে। নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰী। জয়শ্ৰী মানে কি? জয়শ্ৰী মানে হৈছে শত্ৰুক পৰাজয় কৰিব পৰা হোৱা সৌভাগ্য বা মান। জয়শ্ৰী, শ্ৰী মানে শ্ৰীবৃদ্ধি আৰু জয় কৰিব পৰা ক্ষমতাক জয়শ্ৰী বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্ন উত্তৰকেইটা তোমালোকে নিজে লিখি পেলাবা। এতিয়া আহোঁ খৰ প্ৰথম প্ৰশ্ন। দেৱকান্ত বৰুৱাৰ কবিতাত কোনগৰাকী ইংৰাজ কবিৰ কবিতাৰ প্ৰভাৱ দেখা যায়? 2টা প্ৰশ্ন আছে ইয়াতে। সেই ইংৰাজ কবিগৰাকীৰ কাব্যিক শৈলীক কি শৈলী বুলি কোৱা হয়? দেৱকান্ত বৰুৱাৰ কবিতাত ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ প্ৰভাৱ দেখা যায়। সেই ইংৰাজ কবিগৰাকীৰ কাব্যিক শৈলীক নাটকীয় স্বগতোক্তি, শুদ্ধকৈ মাতিবা, নাটকীয় স্বগতোক্তি, ড্ৰামাটিক মনলগ বুলি কোৱা হয়। নাটকীয় স্বগতোক্তি কি জানানে বাৰু? যেতিয়া নাটকীয়ভাৱে কোনো এটা কবিতাৰ মাজত প্ৰশ্নও কৰা হয় আৰু উত্তৰো নিজেই দিয়ে, মানে আপোনা আপুনি নিজৰ লগত যেতিয়া কথা পাতে, সেয়া হয় নাটকীয় স্বগতোক্তি। যেনে সাগৰ দেখিছা কবিতা পুথিখনত তেনেকৈ প্ৰথম কবিতাটো হৈছে সাগৰ দেখিছা। সাগৰ দেখিছা, দেখা নাই কেতিয়াও, ময়ো দেখা নাই, শুনিছোঁ তথাপি নীলিম সলিল ৰাখি আছে দূৰ দিগন্ত ব্যাপী। এইদৰে কি কৰিছে কবিয়ে নিজকে নিজে প্ৰশ্ন কৰিছে, উত্তৰো নিজে দিছে। এনেধৰণৰ নাটকীয় স্বগতোক্তি বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্নটো আছে। 2 নম্বৰ প্ৰশ্নটোত ইয়াত কৈছে ইব্ৰাহিম কোন আছিল, তেওঁ কি বীৰত্ব প্ৰদৰ্শন কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰো মই দিয়া নাই, তোমালোকে নিজে লিখিবা। ইয়াতে তোমালোকে শ্বৰ্ট নোটটো তোমালোকক দিছে যে ইব্ৰাহিম বা আব্ৰাহাম একেজনেই হয়, বাইবেল আৰু কোৰাণত উল্লেখ থকা এগৰাকী ঈশ্বৰৰ দূত বা নবী। ঈশ্বৰে সপোনত দিয়া নিৰ্দেশ মতে তেওঁ নিজ পুত্ৰ ইছমাইলক কুৰবানী বা বলিদান দিছিল। অৱশ্যে ঈশ্বৰে ইব্ৰাহিমৰ ত্যাগৰ পৰীক্ষাহে লৈছিল, গতিকে ইছমাইলৰ মৃত্যু হোৱা নাছিল। বলিথানথলীত এটা ভেড়াৰ মৃতদেহহে পোৱা গৈছিল। মহাভাৰতৰ চৰিত্ৰ মহাবীৰ কৰ্ণৰ সদৃশ কাহিনী ইব্ৰাহিমৰ কাহিনী এটা প্ৰচলন আছে। তোমালোকে যোনে যেনেকৈ পাৰা
2 নম্বৰ বা 3 নম্বৰ প্ৰশ্নৰ উত্তৰ ভিতৰত এই প্ৰশ্নটোৰ উত্তৰ তোমালোকৰ চমু টোকাত আছে, তাতে তোমালোকে চাই ল'বা। কাৰণ ইয়াতকৈ তোমালোকে হয়তো সুন্দৰকৈ লিখিব পাৰিবা। প্ৰশ্নটোৰ উত্তৰ মই সেইকাৰণে দিয়া নাই। 3 নম্বৰটো হৈছে অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল। ইয়াত গাধৰ পাল বুলি কবিয়ে কাক বুজাইছে? অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল। ইয়াত গাধৰ পাল বুলি কবিয়ে বৰ্তমান অসমৰ মানুহবোৰক কৈছে। কাৰণ এওঁলোকে নিজৰ দেশৰ কথা চিন্তা নকৰি যেন এমুঠি দানাৰ কাৰণে প্ৰভুসকলৰ পিছত লৰি ফুৰে। প্ৰভুসকলৰ চৰ ভুকু কিল খায়ো, তেওঁলোকৰ বোজা কঢ়িয়ায়ো কঁকাল পৰি যায়, পিঠিৰ ছাল ছিগি যায়, তথাপি অকণো তেওঁলোকৰ কাণ সাৰ নাই। আত্মসচেতন নহয়, তাৰ মাজতে আনন্দ লভে। সেয়েহে কবিয়ে অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল বুলি কৈছে। প্ৰশ্নটোত যদি নম্বৰ অকণ বেছিকৈ দিয়ে, তোমালোকে নিজাকৈ অকণমান বহলাই লিখিবা। তাৰ পিছৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটো চোৱা। হে অসমৰ ত্যাগৰ মূৰ্তি মাতুল ঘাতক নবী। ইয়াত কাক কিয় মাতুল ঘাতক নবী বুলি কৈছে? তোমালোকক মই আগৰ ভিডিঅ'টোত কৈছোঁ, মাতুল হৈছে মোমায়েক, ঘাতক হৈছে হত্যাকাৰী। সেই অসমৰ ত্যাগৰ মূৰ্তি মাতুল ঘাতক নবী। ইয়াত পৰাক্ৰমী বীৰ লাচিত বৰফুকনক কবিয়ে মাতুল ঘাতক নবী বুলি কৈছে। লাচিত বৰফুকনে ৰামসিংহৰ নেতৃত্বত অহা বিশাল মোগল সেনাবাহিনীক পৰাভূত কৰিবৰ বাবে গড় নিৰ্মাণ কৰিবলৈ দিছিল। আৰু সেই গড় নিৰ্মাণৰ দায়িত্বত থকা লাচিতৰ মোমায়েকে কৰ্তব্যত অৱহেলা কৰাৰ বাবে লাচিতে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈ মোমায়েকক শিৰচ্ছেদ কৰিছিল। সেইবাবে তেওঁৰ ইয়াত কবিয়ে লাচিত বৰফুকনক মাতুল ঘাতক নবী বুলি কৈছে। 5 নম্বৰ প্ৰশ্ন, দেশ জননীৰ পূজাৰ কেনে আয়োজন দেখি মুক্তি পলাল বুলি কবিয়ে কৈছে? আজিৰ অসম সন্তানে দেশ মাতৃৰ পূজাৰ নামত ধূপ দীপ নৈবেদ্যৰ সলনি মমবাতি জ্বলাই, ঢোল খোলৰ শংখৰ সলনি পিয়ানো বজাই অদ্ভুত আৰতি কৰিছে। আৰতি মানে পূজা। এনেদৰে তেওঁলোকে নিজৰ সকলো ঐতিহ্য হেৰুৱাই দেশৰ মুক্তি আনিব খোজে, পুৱাব খোজে দেশৰ দুখ দুৰ্দশাৰ ৰাতি। আন্তৰিকতাবিহীন পূজাৰ এই অদ্ভুত আয়োজন দেখি কবিয়ে মুক্তি পলাল বুলি কৈছে। ইয়াৰ পিছতে আহিলে দীঘল প্ৰশ্ন। দীঘল প্ৰশ্নৰ উত্তৰসমূহ 4 নম্বৰ বা 5 নম্বৰ থাকিব পাৰে। প্ৰয়োজন সাপেক্ষে তোমালোকে চুটি দীঘল কৰিবা। মুঠতে তোমালোকে কুৱেশ্যনটোৰ এনচাৰটো ভালদৰে বুজি পেলাই উত্তৰ লিখিবা। লাচিত ফুকন কবিতাটিত কেনেধৰণৰ চিন্তাকৰ্মই সমাজ ব্যৱস্থা হুলুক ঢুলুক কৰিছে বুলি কৈছে? আধুনিক অসমীয়া কাব্য সাহিত্যত দুমোজাৰ কবিৰূপে খ্যাত দেৱকান্ত বৰুৱাৰ লাচিত ফুকন এটা স্বদেশ প্ৰেমমূলক কবিতা। আহোম সেনাপতি লাচিত বৰফুকনে নিজৰ শৌৰ্য বীৰ্য আৰু পৰাক্ৰমেৰে ৰামসিংহৰ নেতৃত্বত অহা বিশাল মোগল সেনাবাহিনীক পৰাজিত কৰিব পাৰিছিল। দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ গৈ কৰ্তব্যত অৱহেলা কৰা মোমায়েককো হত্যা কৰিবলৈ এইগৰাকী বীৰে কুণ্ঠাবোধ কৰা নাছিল। বৰ্তমান অসমৰ চৰম অৱক্ষয় প্ৰত্যক্ষ কৰি কবিয়ে লাচিতৰ বীৰত্বৰ কাহিনী স্মৰণ কৰিছে। লুইতৰ এই বিশাল পাৰত অসমীয়া জাতিয়ে অতীত ঐতিহ্য আৰু গৌৰৱ হেৰুওৱাত অসমীয়া জাতিৰ জঁকাটোহে আজি ৰৈছেগৈ। বোজা বৈ বৈ গাধৰ পাল যেন অসমীয়াৰ কঁকাল পৰিছে, পিঠিৰ ছাল ছিগিছে। এসময়ৰ সিংহ বিক্ৰমী অসম সন্তান গাধত পৰিণত হৈছে। প্ৰভুসকলে বৰ্বৰ আচৰণ কৰিছে। নকল নবিচ হৈ দেশৰ মুক্তিৰ বাবে পূজাৰ অদ্ভুত আয়োজন চলাইছে। ভুৱা স্বদেশপ্ৰেমৰ কোবাল সোঁতত দেশ টলমল হৈ পৰিছে। বাহিৰত দেখুৱাই বিপ্লৱ কৰিলেও ভিতৰি অন্ধ ৰীতি নীতিৰ কবলত পৰি সমাজ ব্যৱস্থা পুঙা হৈ পৰিছে। কেৱল বক্তৃতাৰে আকাশ কঁপোৱা অসমীয়াই বাঁহৰ কামিত চূণ সানি লৈ ৰণ চালি ধৰে। মই এই কথাখিনি আগৰ ভিডিঅ'টোত মই বৰ্ণনা কৰিছোঁ।
তোমালোকে ভিডিঅ'টো ভালকৈ এবাৰ চাই ল'বা। বীৰ পূজাৰ নামত লাচিত ফুকনৰ স্মৃতি সভা পাতি বক্তৃতাৰে ফুলজাৰি মাৰিছে। স্বদেশ পূজা মানে যি কেৱল লোকেল বৰ্ডৰ সদস্য হোৱাকে বুজে। দেশ পূজাৰ নামত তেওঁলোকে লোকেল বৰ্ডৰ সদস্য হ'ব খোজে, যাতে নানা ধৰণৰ সুবিধা আদায় কৰিব পাৰে। মন্ত্ৰিত্বই যাৰ শেষ কল্পনা, এছেম্বলিয়ে যাৰ শেষ আশা, ধনৰ মোহত আবকাৰী দাৰোগাৰ চাকৰিও আজিৰ অসমীয়াই বিচাৰে। এনেধৰণৰ কৰ্মচিন্তাই অসমৰ সমাজ ব্যৱস্থা হুলুক ধুলুক কৰিছে বুলি কবিয়ে কবিতাটিত আক্ষেপেৰে উল্লেখ কৰিছে। মোৰ আগৰ ভিডিঅ'টি ভালদৰে চাবা, তেতিয়া তোমালোকে নিজস্ব ধৰণেৰে স্বকীয়তাৰে তোমালোকে প্ৰশ্ন উত্তৰসমূহ লিখিব পাৰিবা। তাৰপিছত চোৱা ২ নম্বৰ দীঘল প্ৰশ্ন। লাচিত ফুকন কবিতাটিত কবিয়ে কেনেধৰণৰ স্বদেশ প্ৰেমক ভুৱা দেশপ্ৰেম বুলি কৈছে? উত্তৰত আমি ক'ম, আধুনিক অসমীয়া কাব্য সাহিত্যত দুৱাৰ মুকলি কৰোঁতা বুলি খ্যাত কবি দেৱকান্ত বৰুৱাৰ লাচিত ফুকন এটা অন্যতম কবিতা। কবিতাটোত কবিয়ে লাচিতৰ দুৰ্মদ বীৰত্বৰ কথা, জাতিৰ বুকুত জগাই তোলা শক্তি আৰু যৌৱনসুলভ সাহসৰ কথা স্মৰণ কৰিছে। কবিয়ে লাচিতৰ দেশৰ স্বদেশ প্ৰেমৰ সেই পৰাক্ৰমী শক্তি সামৰ্থ্য আজি হেৰাই যোৱা যেন অনুভৱ কৰিছে। বৰ্তমান স্বদেশ প্ৰেমৰ নামত ভুৱা স্বদেশানুৰাগেহে কবিয়ে প্ৰত্যক্ষ কৰিছে। অসমৰ এই কাম্যভূমিত প্ৰকৃত অসমীয়াৰ সলনি আজি গাধৰ পালহে চৰিছে বুলি কবিয়ে উল্লেখ কৰিছে। স্বদেশৰ চিন্তা নকৰি এমুঠি দানাৰ কাৰণে সকলো প্ৰভুৰ পিছতহে লৰিছে। নিজস্ব ঐতিহ্য আৰু গৌৰৱ হেৰুওৱা আজি অসমীয়াই নকল নবিচ হয় ফাঁকিৰে দেশ মুক্তিৰ বাবে মকফাইট কৰে। দেশ মাতৃৰ পূজাৰ নামত ধূপ দীপ নৈবেদ্যৰ সলনি মমবাতি জ্বলাই খোল ঢোলৰ সলনি পিয়ানো বজাই অদ্ভুত আৰতি কৰিছে। তোমালোকৰ এইখিনি কথা মই আগতে বৰ্ণনা কৰিছোঁ ভিডিঅ'টিত। ভুৱা স্বদেশ প্ৰেমৰ কোবাল সোঁতে দেশ কঁপাই তুলিছে। স্বদেশৰ গছ, স্বদেশৰ শিল, স্বদেশৰ বাঁহডাল সকলোতে ভুৱা স্বদেশ প্ৰেমৰ ঢৌৱে কঁপাই তুলিছে। দেশৰ মানুহে ভোকৰ যন্ত্ৰণাত মৃত্যুবৰণ কৰিছে, কিন্তু তাৰ খবৰ ৰাখিবলৈ তথাকথিত বীৰৰ আজি সময় নাই। বাহিৰত দেখুৱাই বিপ্লৱ কৰিলেও ভিতৰি অন্ধ ৰীতি-নীতিৰ কবলত সমাজ ব্যৱস্থা কোঙা হৈ পৰিছে। কেৱল বক্তৃতাৰে আকাশ কঁপোৱা অসমীয়াই এতিয়া বাঁহৰ কামিত চূণ সানি লৈ ৰণ-চালি ধৰে। বীৰ পূজাৰ নামত লাচিত বৰফুকনৰ স্মৃতি সভা পাতি বক্তৃতাৰ ফুলজাৰি মাৰে। কেৱল নিজ স্বাৰ্থ পূৰণৰ বাবেহে হাবাথুৰি খায়। বাহিৰত দেখুৱাই তেওঁলোকে নানা ধৰণৰ শ্লোগান দিয়ে, যুঁজ কৰাৰ নমুনা দেখুৱায়, কিন্তু ভিতৰি তেওঁলোকৰ স্বাৰ্থ বেলেগ থাকে। স্বদেশ পূজা মানে কেৱল লোকেল বৰ্ডৰ সদস্য হোৱাকে বুজে। মন্ত্ৰিত্বই যাৰ শেষ কল্পনা, এছেম্বলিয়ে যাৰ আশা, কবিয়ে এইসকল অসমীয়াই লাচিতৰ ৰণদুৰ্মদ ভাষা কেনেকৈ বুজি পাব বুলি অকপটে স্বীকাৰ কৰিছে। কবিয়ে লাচিত ফুকন কবিতাটোত এইসকল লোকৰ স্বদেশ প্ৰেমকে ভুৱা স্বদেশ প্ৰেম বুলি ক'ব বিচাৰিছে। ৩ নম্বৰ দীঘল প্ৰশ্নটোত চাবা, লাচিত ফুকন কবিতাটোত কবিয়ে দেশৰ বাতৰি শুনিবানে বীৰ বুলি কৈ কি বাতৰি দিছে? তোমালোকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি প্ৰশ্নটো নিজে লিখা আৰু সুন্দৰ হ'ব, বুজি পেলাই যদি লিখা। ডুমুজাৰ কবি দেৱকান্ত বৰুৱাৰ লাচিত ফুকন এটা স্বদেশ প্ৰেমমূলক কবিতা। বীৰ লাচিত বৰফুকনৰ দুৰ্মদ বীৰত্বৰ কাহিনী সোঁৱৰণ আৰু তাৰ বিপৰীতে বৰ্তমান অসমীয়াৰ সুৰূপা স্বভাৱ দেখি কবিৰ অন্তৰত উপজা প্ৰবল আক্ষেপ, এই দুটা ভাৱ কবিতাটিৰ মাজেদি প্ৰকাশ হৈছে। কবিয়ে লাচিতক দেশৰ বাতৰি শুনাবলৈ গৈ কৈছে যে অতীতৰ অসমৰ আজি জগাটোহে বাকী ৰৈছে। সিংহ বিক্ৰমী বীৰৰ দেশ অসমত এতিয়া এজাক গাধৰ পাল চৰিছে, যিসকলে এমুঠি দানাৰ কাৰণে প্ৰভুৰ বোজা কঢ়িয়াওঁতে
কঁকাল পৰিছে, পিঠিৰ ছাল ছিগিছে। নিজৰ স্বাৰ্থত মতলীয়া আজিৰ অসমীয়াই দেশ মুক্তিৰ যুঁজৰ নামত মকফাইট কৰিছে। এওঁলোকে দেশমাতৃৰ পূজাৰ বেদীত ধূপ দীপ নৈবেদ্যৰ পৰিৱৰ্তে মমবাতি জ্বলাইছে, পিয়ানো বজাইছে আৰু এনেদৰে তেওঁলোকে কৃত্ৰিম আৰতি কৰিছে। বাহিৰে বিপ্লৱৰ নাম লৈ ভিতৰি ধৰ্মশাস্ত্ৰৰ দোহাই দি পুৰণি ৰীতি নীতি অন্ধবিশ্বাসক সাৱটি ধৰে। বাঁহৰ কামিত চূণ সানি ৰণ-চালি ধৰা আজিৰ অসমীয়াই এফালে বীৰ পূজাৰ নামত লাচিতৰ স্মৃতি সভা পাতে আৰু আনফালে ধনৰ লোভত আবকাৰী দাৰোগাৰ চাকৰিও বিচাৰে। তোমালোকে বুজিছা চাগে? বক্তৃতাৰে টেটু ফালি স্বাধীনতা আনিব খোজা সেইসকল ভণ্ড দেশপ্ৰেমিকৰ মন্ত্ৰিত্বৰ শেষ কল্পনা, এছেম্বলিৰ অন্তিম আশা, এনেবোৰ কলংকৰ বাবে এতিয়া অসমৰ আকাশ যেন মৰণৰ ছায়াই ছানি ধৰিছে। এনেবোৰ বাতৰিকে কবিয়ে দেশৰ বাতৰি শুনিবা নেবিৰ বুলি লাচিত বৰফুকনক ক'ব বিচাৰিছে। ৪ নম্বৰ প্ৰশ্নটো চাবা। লাচিত ফুকন কবিতাটিৰ মাজেৰে কবিৰ স্বদেশ প্ৰেম কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা। যুগ সন্ধিক্ষণৰ কবি দেৱকান্ত বৰুৱাৰ লাচিত ফুকন এটি দেশপ্ৰেমমূলক কবিতা। কবিতাটি দেশপ্ৰেম আৰু আশাৰে আমাৰ অতীত ঐতিহ্যক বিচাৰ কৰি চাবলৈ সুবিধা দিছে। এইখন এনে এখন দেশ য'ত লাচিত বৰফুকনৰ দুৰ্জয় সাহস আৰু শৌৰ্য-বীৰ্য পৰাক্ৰমে অসমীয়া মানুহৰ মন উথলাই তুলিছিল, যাৰ ফলস্বৰূপে মোগলৰ বিশাল সেনাবাহিনীক অসমীয়া সেনাই পৰাজিত কৰিছিল। দেশৰ প্ৰতি থকা দায়িত্ববোধৰ বাবে কৰ্তব্যত অৱহেলা কৰা মোমায়েককো শিৰচ্ছেদ কৰিবলৈ লাচিতে কুণ্ঠাবোধ কৰা নাছিল। কিন্তু এসময়ৰ গৌৰৱশালী এই অসমীয়া জাতিয়ে অতীত গৌৰৱ হেৰুৱাই পেলাইছে। সিংহ বিক্ৰমী অসমীয়া জাতি গাধত পৰিণত হৈছে। অন্ধ নকল নবিচ হৈ দেশ মুক্তিৰ ৰণৰ বাবে মকফাইট কৰিছে। দেশমাতৃৰ পূজাৰ বেদীত মম জ্বলাই, পিয়ানো বজাই অদ্ভুত আৰতি কৰিছে। ভুৱা স্বদেশ প্ৰেমৰ কোবাল সোঁতত দেশ আজি টলমল হৈছে। বিপ্লৱৰ নামত সংকীৰ্ণ চিন্তা চৰ্চা আৰু অন্ধবিশ্বাসক লৈয়ে সকলো ব্যস্ত। বক্তৃতাৰে টেটু ফালে, বাঁহৰ কামিত চূণ সানি লৈ ৰণ-চালি ধৰে। ৰাজনৈতিক ক্ষমতা দখলৰ আশাত এনেবোৰ অসমীয়াই আন্তৰিকতাবিহীনভাৱে লাচিত দিৱস পাতি বীৰপূজা কৰে। কবিয়ে তথাপি আশা কৰিছে আকৌ এবাৰ লাচিতৰ বজ্ৰনিনাদ বাজি উঠিব, অসমীয়া ডেকাৰ তেজ আৰু মনৰ দেশপ্ৰেমৰ জোৱাৰ উথলি উঠিব। কবিয়ে সেয়ে কৈছে, আকৌ এবাৰ শুনোৱা তোমাৰ ৰণ আহ্বান বাণী, আকৌ এবাৰ ৰঙা কৰি মৰো লুইতৰ বগা পানী। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে চাগে বুজি পাইছা? বুজি নাপালে মোৰ আগৰ ভিডিঅ'টো এবাৰ চাই ল'বা। ইয়াৰ পিছত আছে শেষ প্ৰশ্ন, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। বক্তৃতা দি আকাশ কঁপাই চিঞৰত টেটু ফালি, বাঁহৰ কামিত চূণ সানি লৈ ধৰোঁ আমি ৰণ-চালি। উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত কবি দেৱকান্ত বৰুৱাৰ লাচিত ফুকন নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। চোৱা, আমি সম্পূৰ্ণ পাঠ্যপুথিৰ নাম কৈছোঁ, কবিৰ নাম কৈছোঁ, পাঠটিৰ নাম কৈছোঁ আৰু উদ্ধকমা ক্লজ কৰি আমি লিখিছোঁ। একদম এনেধৰণে তোমালোকে লিখিবা। বৰ্তমান সময়ৰ ভুৱা স্বদেশ প্ৰেমেৰে উদ্ধৃত তথাকথিত এচাম নেতা তথা অসমীয়াই স্বদেশৰ প্ৰতি কৰা আচৰণৰ প্ৰসংগত কবিয়ে কবিতা ফাঁকি অৱতাৰণা কৰিছে। লাচিতৰ দিনৰ সেই দুৰ্মদ বীৰত্ব আৰু উত্তাল স্বদেশ প্ৰেমৰ পৰিৱৰ্তে বৰ্তমান আন্তৰিকতাবিহীন স্বদেশ প্ৰেমেৰে তথাকথিত এচাম ডেকাই বক্তৃতাৰে টেটু ফালি আকাশ কঁপাই ৰাজনৈতিক মুনাফা আদায় কৰে, কথাৰে মানুহক মোহাচ্ছন্ন কৰে। কামত হলে একো নাই। দেশৰ মুক্তিৰ বাবে তেনেচাম লোকে ভাওনাৰ দৰে বাঁহৰ কামিত চূণ সানি লৈ ৰণ-চালি ধৰে।
বাস্তৱত তেনে স্বদেশ প্ৰেমৰ কোনো সুফল নাই। কবিয়ে আজিৰ অসমৰ তেনে এচাম লোকৰ ভুৱা স্বদেশ প্ৰেমৰ স্বৰূপ উদ্ঘাটনৰ নিমিত্তেই এনেদৰে ব্যক্ত কৰিছে। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক প্ৰশ্ন উত্তৰসমূহ দিলোঁ। ইয়াৰ বাহিৰেও আৰু অতিৰিক্ত বহুত প্ৰশ্ন আছে, যিখিনি প্ৰশ্ন মই উলিয়াই দিয়া নাই। তোমালোকে গোটেই পাঠটো পঢ়িবা, পাঠৰ ভিতৰৰ কথাখিনি পঢ়িবা, পিছত পাঠবোধ বুলি গোটেই কবিতাটোৰ বৰ্ণনা আছে, সেইখিনিও পঢ়িবা। আৰু তোমালোকে বহুত দেশপ্ৰেমমূলক গীত আছে, কবিতা আছে, এইবিলাকো অকণমান চাবা। আৰু প্ৰশ্নোত্তৰসমূহ পাৰিলে নিজাকৈও লিখাৰ চেষ্টা কৰিবা। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে প্ৰশ্ন উত্তৰসমূহ বুজি পাইছা। ভিডিঅ'টি যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেন্তে আজিলৈ আহোঁ। ধন্যবাদ।